পূজা হয় এই বুকৰ পৰা যেতিয়া বৰষুণৰ কোব পৰে আগৰত আহি সোমাই থাকি এয়াহে উঠা পাৰি খাওঁ যাব চাৰি ঘুমাওঁতা ভোট জাপানী লগত নাই চোন এশ ভাতি বিয়া কৰিবলৈ বন্ধ দিলোঁ নলৱে তাকে বোলে উঠা পাৰি ভাত ঘিৰি আপোনাৰ কৈ তেওঁলোক বন্ধ ক'লোঁ আৰু আমাৰ গৌতম শৰ্মা ইমান মাৰাত্মক কষ্ট কৰে আৰু ইমান সুন্দৰ এই অনুষ্ঠানটো আগ ধৰি ইমান কষ্ট কৰি মোৰ তালৈ গৈছে মই কিছু কথা তেওঁক কৈছোঁ আৰু পাছলৈ মই কিমান পাৰিম সহায় কৰিম এইবুলি মই কৈছোঁ আৰু ইমান কষ্ট কৰি আমাৰ এই যিটো সাংস্কৃতিক দিশৰ বা লোক কৰি যোৱা এই দৃষ্টিটো গোটেই সামৰি এক কৰি ৰাখিছিল সেইটো কাৰণত মই তেওঁক বহুত ধন্যবাদ দিছোঁ আৰু এতিয়া মই বিশেষকৈ মোৰ সময় আজৰি একেবাৰে চৰকাৰে মোক ইমান সময় আজৰি নোহোৱা কৰি পেলাইছিল কাৰণ মই এজন ওলাবাৰী মই ৰাইজৰ চোতালে এই পৰ্যায় ধৰিছিল এতিয়া মোৰ সেইটো বন্ধ কাৰণ কিয় বন্ধ আজি মোৰ দুটা অনুষ্ঠান এই জগতজুৰি পূজা ভাবে তাত মই সাক্ষাৎকাৰ দি আহিছোঁ গুৰুলোকৰ কেন্দ্ৰত আকৌ মোৰ সম্বৰ্ধনা আছে কালি আছিল মোৰ পাঠৰি পৰিচকা শোভাযাত্ৰা উদ্বোধনী এই লৈ মোৰ বিষয়ে কথা একো নকওঁ কাৰণ মোক আপোনালোকে জানে মই দুৰ্ণভূগীয়া আজি আছোঁ আৰু আগৰ আৰু দিব কাক বোলে আগৰ হ'ল আমাৰ আই মাতৃসকল আৰু কুমাৰী আৰু অকুমাৰীসকল আৰু নিগম হ'ল ধীৰ স্থিৰ গভীৰ আমাৰ পুৰুষসকল এয়া হ'ল আগৰ আৰু নিগম আৰু কামাখ্যা বৰদাৰী মীৰা চক্ৰৱৰ্তী বা শ্ৰী শ্ৰম দেৱী জগত মাতা জগতী মস্তুতি আপোনালোক আগম আপোনালোক দেউলা আৰু সতী দেউলাই অনাহাৰ অনিন্দাই সাতটাৰ কলৰ ধূলৰ ওপৰত উজিয়াই চলি গৈছা মহাকৈ পুনৰ ৩৩ প্ৰকাৰ দেৱতা ৩৩ কোটি দেৱতাক পুনৰ জীৱন গান্ধী ঘূৰাই তাকে দেউলানাচ দেৱধনীনাচ দেৱধনীনাচ বুলি কোৱা হয় আপোনালোকে এই দেখিলে এইটোৱে হ'ল দেউলা আপোনালোক দেউলা আপোনালোকৰ আচাৰ ব্যৱহাৰ নিয়ম নীতি স্বভাৱ চৰিত্ৰ সকলোবোৰ ঠিক আপোনালোকে ঘৰৰ গৃহস্থৰ গৃহিণী নহ'লে ভক্তি ত্যাগ আপোনালোক নহ'লে আমাৰ ঘৰ নচলে আমি একো যাব নোৱাৰোঁ আৰু আমি আগবাঢ়িব নোৱাৰোঁ যদি মোৰ শ্ৰীমতী মোৰ কন্যাটো পৰীক্ষা নকৰে মই পদ্মশ্ৰী কেনেকৈ লওঁ মই অসম গৌৰৱ কেনেকৈ লওঁ মই 10টা এৱাৰ্ড কেনেকৈ লওঁ মোৰ তেওঁ পৰীক্ষা কৰাৰ কাৰণত মই এইখিনি আগবাঢ়িছোঁ আৰু আনপিনে সদায় মানুহ এটা দৃষ্টি থাকিব লাগে বা সত্ৰীয়া দেৱৰাশী জীবুৰা ওলাপাৰী দেৱলী নৃত্য সকলো কৃষ্টি এটাত থাকিব যদি দুটাত থকা যায় এটাও মৰিব কাৰণ এখন নাট উঠি কাৰো কথা কাম নকৰি মই এইটোত মই কেনেকৈ আগবাঢ়িব পাৰোঁ সেই লৈ মই এইটোতে থাকিম 1970 চনৰ পৰা যেতিয়া মোৰ বয়স আছিল 8 বছৰ মই প্ৰথম নাটক কৰিলোঁ তাতে 1 নম্বৰ ৰাৱণ বধ মই হেৰি কৰিলোঁ নাটক ওলাবাৰী কৰিলোঁ LP স্কুলত তাতে 1 নম্বৰ তাৰ পৰা মোৰ পিতাই নাটক বান্ধৱ পাৰ্টীৰ মেনেজাৰ মোক নাটক শিকালে চুকুৰি শিকালে তাতে মই চুকুৰিৰ জ্ঞান দিওঁ আৰু পাঠ ক'ব লগা হ'ল তাৰ পৰা এই ওলাবাৰীটো শিকি মোক গুৰুসকলে সংগীত নাট একাডেমী ললিত চন্দ্ৰনাথ গোহাঁইদেৱ কিনাৰাম নাথ গোহাঁইদেৱ চন্দ্ৰকান্ত নাথ গোহাঁই
আৰু তাৰ পৰিচয় কামবোৰ ভাগে ভাগে বুজি পাইছে তালৰ গুৰু বেলেগ আছে বলৰ গুৰু বেলেগ আছে আৰু মোৰ হস্ত পাওঁ মুদ্ৰা আৰু হস্ত মুদ্ৰা এইবিলাকৰ গুৰু বেলেগ বেলেগ আছে এইবিলাক ধুনীয়াকৈ হ'ব লাগিব সকলো কৃষ্টিত নহ'ব আৰু যিটো কলা এই কলাটো নিজৰ প্ৰয়োগ কৰিব লাগিব আৰু মোক ভাল দেখা হয় মই এই কৃষ্টিটোত এইটো চিৰিকমিনকৈ থকা মই সঁচাকৈ নহ'ব আৰু ঈশ্বৰে যিটো ৰূপ দিছে সেই ৰূপেৰে কাম কৰে কাৰণ যিটো কলা এই কলাটো ঠিকে ৰাখিব লাগিব হয় ওলাবাৰী নহয় দেৱলিংগ নহয় জুগুলা নুনে সত্ৰীয়া নুনে বিহু আমাৰ ধৰ্মত ২৮টা কৃষ্টি আছে এই ২৮টা কৃষ্টিৰ ভিতৰত সকলোৱে মোক আশীৰ্বাদ দিয়ে এই আশীৰ্বাদ দিয়াত মই স্বৰ্গপুৰী পালোঁ মইহে যাওঁ কাৰণ মইতো পুৰস্কাৰ পোৱা নাই মইতো 10টা এৱাৰ্ড পোৱা নাই শুনা পাইছে আমাৰ অসমৰ ৰাজ্যত পাইছে আৰু আমাৰ এই প্ৰেক্ষাগৃহত যিবিলাক মানুহ সোমাই আছে আজি তেওঁলোকে পাইছে আজি আপোনালোক মানুহ নহয় তেওঁলোক মানুহ নহয় তেওঁলোক পণ্ডিত তেওঁলোক গন্ধৰ্ব আপোনালোকে গন্ধৰ্বী আৰু কুমাৰী অকুমাৰীবিলাক অফিচাৰ আজি আমি স্বৰ্গত আছোঁ মই স্বৰ্গৰ কথা কৈ আছোঁ ইয়াৰ প্ৰেক্ষাগৃহৰ বাহিৰত যোনে ওলাই যাব ঘৰত পদূলিয়ে পদূলিয়ে সোমাব তেতিয়াহে মানুহ হ'ব এনে বিশ্বৰ গন্ধৰ্ব এই কাৰণত মই কাৰো নাও কাঢ়ি কথাটা কোৱা নাই কাৰণ মোতকৈ বহুত ওপৰত আৰু তেওঁলোক পণ্ডিত এই কাৰণ মই বহুত কথা নকওঁ আৰু ক'বলগীয়া কথা আছে কিন্তু যেয়ে বিচাৰিব তাকে মই উপকাৰ কৰিম মই গৌতম শৰ্মাক কৈছোঁ কি লাগিব মই এতিয়া এই এটা প্ৰগ্ৰেম কৰি থকা নহয় মোক যেতিয়া গভৰ্ণমেণ্টে মাতিব তেতিয়া মোক গভৰ্ণমেণ্টে লিষ্ট লৈ যায় মই প্ৰগ্ৰাম বিচাৰি উলিয়াব কৰোঁ কাৰণ মোক 11,000 লৈ গ'ল ভাৰত চৰকাৰে ৰাজধানী গাড়ী পাঠি আছে আৰু মই ইমান ডাঙৰ হলটোত ভাৰতবৰ্ষৰ মানে মতা মানুহবিলাক আছে আৰু ভাৰতবৰ্ষৰ মাইকী মানুহবিলাক মানে এটা হলত আছে এই ময়ো মানে ওলাবাৰী মানুহ আৰু গতিকে মতা মানুহৰ লগত থাকিলোঁ তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা মানুহ গৈছে আসাম তাৰ কাৰণে দূৰ বিয়া হাইকোৰ্ট মই চিনিয়াৰ তেতিয়া মই উঠি নমস্কাৰ দিলোঁ মোক লৈ আহি মোক অকলে এটা ভিআইপি ৰুম দিলে দি মোৰ মানে যি শৰীৰটোত লাগে যিমান চুগাৰ আছে সকলো চুগাৰ আছে চাহ বাগিব আছে ভাত মালা আছে গাড়ী কাটা আছে বিলেট আছে কলগেট আছে আৰু সকলোবোৰ চব বস্তু আছে তেতিয়া মই ধুমাওঁতে চিন্তা কৰিছোঁ দুখন নিচিনা আছে মই এতিয়া একেবাৰে মই বোলো মই একেবাৰে নাথাকোঁ মোৰ হাই প্ৰেছাৰ আছে মোৰ চুগাৰ আছে এইবিলাকতে মোৰ ল'ৰাটো এই এখন নিচিনা দিছে আৰু ইমান পুথিৰ মাজতো দৌৰ বিয়ালে হিচাপ আছে আৰু মই ইয়াৰ পৰা যাম গাড়ী বাচি আছে ৰাজধানীত গৈছোঁ 20 জন মানুহ আৰু মই তাতে শুন আকৌ বিচাৰি পাইছোঁ গতিকে তেতিয়া মই ভাবিছোঁ তাৰমানে নাদৰ ভুগলি মই আগে নাদৰ ভুগলি আছিলোঁ তাত মানে চিনি পাইছিলে পুৱা তাতে মই ভুগলি ৰৈ আছিলোঁ তাতে জাবৰ আছিল নাকটো চাফা কৰিবলৈ মানুহ নামি এই নাকটোত জাবৰ আছে জাবৰৰ ওপৰত মই আছোঁ বাহিৰলৈ দৌৰি পেলাই তেতিয়া চাকিয়ে ঝেলতি গৈ পাওঁ পিছেহে কাকত পাবলৈ দেই আৰু তাতকৈ আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ এতিয়াহে পাইছোঁ গতিকে আৰু যিয়েই নহওক মই ওজাপানীৰ ওপৰত মই কিন্তু ওলা নহয় মই পালি নলী ভোজ পালি তাৰেহে পালি আৰু
এই ওদালবাৰী দিশত আমাৰ ভাৰতবৰ্ষত 5টা সকলো সত্ৰীয়া দেৱদাসী দুগুৰা বিহু ওদালবাৰী 5টা এই 5টা আমাৰ সামতাদাল থাকিব পাৰে আমাৰ কিবা কি থাকিব পাৰে আমাৰ একতাল চৌতাল লেচাৰিতাল ফুকাতাল আৰু খোলাতাল এই 5টা এই 5টালত কি থাকে পুৰণ বুলন গলন ভ্ৰমণ এই 5টালত এই পৃথিৱীৰ পুৰণ গলন ভ্ৰমণ জীৱবিলাক সোমাই আছে এই 5টালত এই 5টালত কেনেকৈ সোমাই আছে জাতীয় জাত লেচাৰী তালত সোমাই আছে আৰু যি চৌতালত হাত কেঁচে এই বুকে যোৱা বস্তু চৌতালত আৰু ফুকাতালত কি সোমাই আছে পৃথিৱীৰ মানে এচুটি ভৰি এই পোক পৰুৱা চেলা এইবিলাক সোমাই আছে আৰু লেচাৰী তালত কি সোমাই আছে লেচাৰী পাত আৰু যিবিলাক অশ্নি গতি আৰু ময়ূৰ গতি আৰু এইবিলাক ইত্যাদি এই লেচাৰী পাতত সোমাই আছে আৰু অসমত আমাৰ 14বিধ ওদালবাৰী আছে আপোনালোকে জানেনে নাজানো এই দুইটা ওদালবাৰী দেখিছে বিয়া সংগীত আৰু সোণালী ওদালবাৰী এই দুইজন আছে আমাৰ অসমত দৰং গোটেই অসমত আছে 14বিধ আৰু সোণালী ওদালবাৰী আৰু বিয়া সংগীত ওলায় মাৰৈগান ওদালবাৰী টুকুৰীয়া ওদালবাৰী ভাইৰাগোৱা ওদালবাৰী আৰু এফালে টেকেলা ওদালবাৰী দুখীয়া ওদালবাৰী সত্ৰীয়া ওদালবাৰী আৰু নগেয়া ওদালবাৰী আৰু গোৱালপৰীয়া ওদালবাৰী জাতীয় ওদালবাৰী আছে এই ওদালবাৰীয়ে মই কোনোৱে নাজানে মই ক'ত গৈছোঁ এই কম বয়সতে এখন টেক্সি গাড়ী লৈ কোনটো টেকেলা ওদালবাৰী কোনটো মাৰৈগান ওদালবাৰী কোনটো টুকুৰীয়া ওদালবাৰী চবৰে মই ফটোবিলাক তুলি লৈ অলপ 5 মিনিট এইখিনি কৰি লৈ আহি মই এই কেছেটখন মোৰ তাতে ৰাখিছোঁ ৰাখি বৰ্তমান এইটো হ'ল এই যে আইৰণ গাৰ্লছ এই চিনেমাখন যি কৰিলোঁ আইৰণ গাৰ্লছ আপোনালোকক লক্ষ্য কৰি কৰিছোঁ কাৰণ আপোনালোক মাইকী মানুহ আপোনালোক মানে অফিচৰা কুমাৰী আৰু অকুমাৰী খাগাৰী মাৰৈ তেতিয়া লাহে আপোনাৰ ভাগে ৰাধিকা আৰু তাৰপৰি দৰৱী একক আছিল তেতিয়া তেওঁ আছিল 82 বছৰ বয়স এই দেৱলীৰ চাপাৰ মানে বাইদেউ নাজানো কিমান বয়স 82 বছৰ তেতিয়া এই ব্লাউজ পিন্ধা নাই তেতিয়া বগা মেখেলা ওপৰত মাৰিছিল আৰু তাতে বুকমাৰিটো মাৰিছিল নাছিলে তেতিয়া মোৰ লগত ধৰ্মাৰা ধুনীয়াকৈ কৈছোঁ যে বাইদেউ দেখিছ না এই দেখায়ে নাই কেনেকৈ নাজানো ভুল মই যেনেকৈ তেনেকৈ মাৰিম এটা নাচ কিবা কৰিছিল ইয়াতে খাৱাৰ সময় হ'ল তেওঁ ফুলনিটো নি তেওঁলোকৰ গোসাঁই ঘৰত থলে প্ৰথম যাই ফুলনিটো জ্বলাই দিলে ইয়াত এনেকৈ মাতিছিল খাব কৰিছোঁ আৰু বাইদেউ ইয়াত এনেকৈ দিছে আহক ইয়ালৈ এনেকৈ দিছে এজন মানুহে মোক মানে খুব জাতি দিলে আপুনি কিয় মাতি আছে নাই একেলগে ভাত খাম আমাৰ সমাজত সেইটো নহয় তেওঁ এটা পৰিয়াল এইবিলাক কথা মোৰ বিৰাট দুখ লাগে এই দুখটো মোৰ মনত আছে মনত থাকি আগগৰাকী ছোৱালী লৈ গৈ মই এই যিখন কৰা হৈছে আইৰণ গাৰ্লছ আৰু এই ভাৰতবৰ্ষত এই আইৰণ গাৰ্লছখনে 1 নম্বৰ পুৰস্কাৰ পাইছে। তাৰ কাৰণত আপোনালোকৰ কাৰণে